তেওঁৰ এইখিনি জেগা দান কৰাৰ কাৰণেহে আমি আঁচনিখন ধন্যবাদ। ইয়াত আপোনালোকৰ এই গাঁৱৰে তেওঁ এই আচ্ছাও আচ্ছা দেখো আন্ডারগ্রাউন্ড সোর্স তাতে 3 ফুটের উপরত আছে আন্ডারগ্রাউন্ড সোর্সটি ডিপ টিউবওয়েল। তারপর পানিটো উত্তোলন করি আমি কি করি পানিটো ফিল্টার করি। ইয়াত লিখাই আছে ফিল্টারর ট্রিটমেন্ট প্ল্যান মানে ফিল্টার ইউনিট। তাতে 4 স্কোয়ার মিটারর টেকনিক্যাল স্পেসিফিকেশন মতে আমি 4 স্কোয়ার মিটারর ফিল্টার ইউনিট বনাইছো। ট্রিটমেন্টের পিছত পানিটো কি হব পানিটো আন্ডারগ্রাউন্ড রিজার্ভারত বিশুদ্ধ পানিটো ফিল্টার পানিটো তাতে জমা হব। সেইটোৰ ক্যাপাসিটি আছে আমার 20,000 লিটার। সেইখন তারপরে পানিটো কি করিম আমি ডাইরেক্টলি দিলে পানি নাপাব। তারপরে পানিটো আমি উত্তোলন করি মেশিনের জড়িয়ে। এইটো মোর ওচৰত থাকাটো ওভারহেড রিজার্ভার তার ক্যাপাসিটি হচ্ছে 40,000 লিটার। অর্থাৎ ইয়াৰ পৰা পানিটো আমি ওপৰত 40,000 লিটার উঠাই দিম দাদা। উঠার পিছত পানিটো থাকিব। তার পিছত টেপর জড়িয়ে আমি খুলি দিম। কিয় ওপৰত উঠাইছো 16 মিটার উপৰত 50 ফুটের উপৰত স্টেজিংটো আছে। তারপরা খিচৰিত হৈ আছে গাঁওখনত প্ৰতিটা পৰিয়ালত আমি পানী যোগানৰ ব্যৱস্থা কৰিছোঁ পাইপলাইনৰ জৰিয়তে। HDP পাইপ আছে আৰু ইলেক্ট্রিক্যাল ট্রান্সফর্মারও আমি বনাইছো 25 kV ট্রান্সফর্মার সাবস্টেশন ইন্ডিপেন্ডেন্ট বেলেগৰ পৰা লাইন টানা নাই। আমাৰ পাব্লিকেটৰ কাৰণে এইখন আছে। এইখনৰ পৰা যাতে বেলেগে কোনো হুক চুক নকৰে কাৰণ বিলটো কমিটিৰ হ'ব বিলটো ডিপাৰ্টমেণ্টৰ হ'ব বেলেগে হুক মাৰি ল'ব এইটো নহয়। আমি বেলেগকো হুক মাৰা নাই জেনাৰেল নহয় তবু আপোনালোকক আমি অলপ সাৱধান কৰোঁ। আজি বড় ভাগ্যৱান আমি ফকিৰাগামৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ শাখা বিষয়া হিচাপে যদি আমি বহুত আঁচনি লৈছোঁ প্ৰেক্টিকেলি আমি 45টা আঁচনি নতুন আঁচনি মোৰ তাতে চলি আছে। কিন্তু এই দুখন আঁচনি কৰাইতলা নাটপাৰা আৰু কৰাইতলা মুছলমানপাৰা এই দুখন আঁচনি আজি উন্মোচন তথা ৰাইজক হেণ্ডঅভাৰ তথা এইখন দুখন আঁচনি আমি ছিংগল ভিলেজ স্কিম মানে গাঁৱত এখনেই আঁচনি থাকিব। এইখন আঁচনিৰ জৰিয়তে আমি প্ৰতিটা অনুষ্ঠানত পানী দিবলৈ সক্ষম হৈছোঁ আৰু হৰ ঘৰ জল ডিক্লাৰেশ্যন এইখিনি প্ৰগ্ৰাম আমি পাতিছোঁ। তো আজি বিভাগৰ বিষয়া হিচাপে বৰ মই নথৈ আনন্দিত। বিভাগৰ মোৰ সহকাৰী কৰ্মচাৰীবৃন্দকো ধন্যবাদ যাচিছোঁ আমাৰ ওপৰৱালা বিষয়াবিলাকক আমি ধন্যবাদ যাচিছোঁ কিয়নো চবৰ প্ৰচেষ্টাতে ঠিকাদাৰ বন্ধু সন্তোষ কুমাৰজীৰ প্ৰতিনিধি ইয়াত আছে ধীৰাজজী তেওঁলোকৰ প্ৰচেষ্টাৰ কাৰণে আজি আমি ৰাইজৰ ওচৰত এইখন স্কিম আমি অপেনিং তথা হৰ ঘৰ জল ডিক্লাৰেশ্যন কৰিবলৈ পাৰিছোঁ। মানে জলৰ অপব্যৱহাৰ বহুত হয় এই ক্ষেত্ৰত আপুনি ৰাইজক আজি যেহেতু ইনভেষ্ট কৰিছে আৰু সেনেকুৱা ৰাইজক কি আহ্বান জনাব? সেইখিনি আপুনি ঠিকেই কৈছে। জনস্বাস্থ্য কাৰিকৰী বিভাগে বেচিকেলি আমি খোৱা পানী যোগানৰ ব্যৱস্থা কৰিছোঁ। তাৰ লগত আমি সজাগতামূলক কামো কৰি আছোঁ। আপোনালোকে দেখিছে আমি স্কিমৰ চৌহদত বিভিন্ন সজাগতামূলক আমি মেছেজ ৰাখিছোঁ ৰাইজক সজাগ কৰাৰ কাৰণে। কিয়নো আমি পানী যোগানৰ ব্যৱস্থা সঁচাকৈ কৰিছোঁ কিন্তু ৰাইজ ইমান সজাগ হোৱা নাই। সেইকাৰণে ৰাইজক সজাগতা কৰিবলৈ মই কমিটিৰ বিষয়াবিলাককো কৈছোঁ আমি পানী উপভোক্তা সমিতি আপোনালোকে সজাগ কৰক ৰাইজক পানীটো সংৰক্ষণ কৰক পানীৰ অপচয় কৰিব নালাগে। আমি সদায় দেখিছোঁ বাটতে যাওঁতে পানীৰ টেপটো খুলি ৰাখি দিছে। এইখিনি এটা পৰিকল্পনা কৰিহে আমি আঁচনিখন বনোৱা হয় টেকনিকেলি যে ইয়াত 250টা পৰিয়াল আছে তাৰ কাৰণে ইমান আন্ডাৰগ্ৰাউণ্ড ৰিজাৰ্ভাৰ লাগিব কেপাচিটি ইমান অভাৰহেড লাগিব কিয়নো যাতে পানীটো যাতে সংৰক্ষণ কৰি মানুহে ব্যৱস্থা কৰে। আমি কমিটিৰ উপভোক্তা কমিটিক সেক্ৰেটাৰী প্ৰেচিডেণ্টক জনাইছোঁ আপোনালোকে টাইম নিৰ্ধাৰণ কৰক সময় নিৰ্ধাৰণ কৰক কোনটো সময়ত পানী যোগান ব্যৱস্থা কৰিব। সময় নিৰ্ধাৰণ নকৰাৰ কাৰণে ৰাইজৰ ঠিক ইয়েও নহয় সময় নিৰ্ধাৰণ নকৰি ৰাইজে গম নাপায় জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মানুহে কেতিয়া পানী দিব সেইকাৰণে টেপটো খুলি ৰাখি থৈ গুচি যায় ক'তবা। সেইকাৰণে আমি প্ৰথম কৈছোঁ সময় নিৰ্ধাৰণ কৰক ৰাইজক সজাগ কৰক আমিও প্ৰচেষ্টা ল'ম কিন্তু মেইন ৰাইজেই ৰজা ৰাইজ যদি সজাগ হৈ যায় এইখন আঁচনি যি কাৰণে মাননীয় প্ৰধানমন্ত্ৰীদেৱৰ পদোন্নতাত মাননীয় মুখ্যমন্ত্ৰীদেৱৰ তথা BTC চৰকাৰৰ পদোন্নতা আমি আঁচনিখন বনাব পাৰিছোঁ। আৰু কৰাইতলা মুছলমানপাৰা বেচিকেলি এখন পানীৰ নাটনি থকা ঠাই ধুবুৰী জিলাৰ বৰ্ডাৰিং ডিষ্ট্ৰিক্ট বৰ্ডাৰিং এইখন গাঁও তো তাতে আমি কৰিবলৈ পাই বৰ নথৈ আনন্দিত। কিন্তু